হেল্ল' ষ্টুডেণ্টছ, তোমালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সাম টপাৰ্ছ একাডেমীলৈ। আজি তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 12 কেমেষ্ট্ৰিৰ সলিউশ্যন চেপ্টাৰটো 7 লেকচাৰটো। ঠিক আছে, তো আজি এই লেকচাৰটোত আমি কি ডিছকাছ কৰিম? ফাৰ্ষ্ট আমি ডিছকাছ কৰিম অস্মটিক প্ৰেছাৰৰ কথা। ঠিক আছে, অস্মটিক প্ৰেছাৰ আমাৰ এটা কলিগেটিভ প্ৰপাৰ্টি হয়। ঠিক আছে, আমি অলৰেডি কেইটা কলিগেটিভ প্ৰপাৰ্টি কভাৰ কৰিলোঁ? 3টা কলিগেটিভ প্ৰপাৰ্টি। আৰু এতিয়া আমি আমাৰ লাষ্ট কলিগেটিভ প্ৰপাৰ্টিটো ডিছকাছ কৰিম। আৰু এই কলিগেটিভ প্ৰপাৰ্টিটো ডিছকাছ কৰাৰ পিছত আমাৰ চেপ্টাৰটোত বহুত বেছিখিনি থাকি নাযাব, ভেন অফ ফেক্টৰ থাকি যাব। ঠিক আছে, সেইটোক আমি এবনৰ্মেল মলাৰাছ বুলি কওঁ, আৰু তাত মানে ভেন অফ ফেক্টৰটো আহে। আৰু এটা টপিক থাকি যাব সলিউবিলিটি। ঠিক আছে, তো 2টা লেকচাৰ আৰু লাগিব ইয়াৰ পিছত, আৰু চেপ্টাৰটো এণ্ড হ'ব। আৰু যিহেতু তোমালোকে নিউমেৰিকেলছৰ কথা কৈ আছা মোক, তো মই কি কৰিম, নতুনকৈ ভিডিঅ' মানে কি ভিডিঅ' বেলেগকৈ বনাম। ঠিক আছে, নিউমেৰিকেলছৰ কাৰণে। আৰু আছামিজ মিডিয়ামৰ যিসকল ষ্টুডেণ্ট আছা তেওঁলোকে কোনো চিন্তা কৰিব নালাগে। নেক্সট চেপ্টাৰৰ পৰা তেওঁলোকক কি কৰিম, মই টেলিগ্ৰাম গ্ৰুপ এটা ক্ৰিয়েট কৰিম, আৰু তাত কি কৰিম, এই ইলেক্ট্ৰকেমিষ্ট্ৰিৰ পৰা নোটছখিনি দিবলৈ ষ্টাৰ্ট কৰিম। আৰু সলিউশ্যনছটো অকণমান তেওঁলোকে মানে পিছত পাব। ঠিক আছে, ইমান চিন্তা কৰিব নালাগে, এভৰিথিং উইল বি ফাইন। চব ঠিক হৈ আছে আৰু চব কৰি আছোঁ আমি। তোমালোকে জাষ্ট অকল কি কৰা, ষ্টাডি কৰা। ঠিক আছে, আৰু আমাক ফ'ল' কৰা। ঠিক আছে, তো আজি আমি কি পঢ়িম? আজি আমি আমাৰ শেষৰ কলিগেটিভ প্ৰপাৰ্টিটো কি আছিলে? শেষৰ কলিগেটিভ প্ৰপাৰ্টিটো, ফ'ৰ্থ কলিগেটিভ প্ৰপাৰ্টিটো কি আছিলে? আমাৰ ফ'ৰ্থ কলিগেটিভ প্ৰপাৰ্টিটো আছিলে অস্মটিক প্ৰেছাৰ। ঠিক আছে, এতিয়া কথাটো কি হ'ল? এতিয়া কথাটো হ'ল অস্মটিক প্ৰেছাৰ শিকাৰ আগতে আমি অস্মচিছ কি হয় সেইটো শিকিব লাগিব। অস্মচিছ, ঠিক আছে, অস্মচিছ। ঠিক আছে, এই অস্মচিছটো শিকাৰ আগতে আমি আৰু এটা বস্তু শিকিব লাগিব, সেইটো হৈছে ডিফিউজন। ঠিক আছে, ডিফিউজনৰ কথা তোমালোকে ক্লাছ ক'ত পাইছিলা? ক্লাছ 9-10ত বায়'লজি চেপ্টাৰ এটা আছিল, তাত পাইছিলা নিশ্চয়। তো সেইটোৱে ডিফিউজন। ঠিক আছে, আৰু ডিফিউজন বেলেগকৈ নাই আৰু। তো আমি কি কৰোঁ, এতিয়া ফাৰ্ষ্ট আমি ডিফিউজনটো ডিছকাছ কৰি লওঁ। ঠিক আছে, ডিফিউজনটো কি হয়? এতিয়া আমি কি ডিছকাছ কৰিম? ফাৰ্ষ্ট আমি ডিফিউজনৰ কথা শিকিম। ঠিক আছে, ডিফিউজন। এতিয়া ডিফিউজন কি, ডিফিউজন কি তাৰ আগতে আমি এটা চাই লওঁ। আমি ডেফিনেশ্যন পিছত লিখিম। ঠিক আছে, আমি এতিয়া এটা বিকাৰ লৈছোঁ, বিকাৰ এটা ল'লোঁ, তাত কি কৰিলোঁ আমি, এতিয়া এনেকৈ এখন মেমব্ৰেন লগাই দিলোঁ। ঠিক আছে, মেমব্ৰেন মানে কি, এইখনৰ মাজেদি পাৰ্টিকেলছবিলাক কি কৰিব পাৰিব, মুভ কৰিব পাৰিব। আমি জাষ্ট এইপিনে ছেপাৰেট কৰিবলৈ মেমব্ৰেনখন লগাইছোঁ, বাট এইপিনৰ পাৰ্টিকেলছখিনি ইপিনে মুভ কৰিব পাৰিব, ইপিনৰখিনি সিপিনে মুভ কৰিব পাৰিব। ঠিক আছে, তো তেনেকুৱা এখন আমি কি লগাইছোঁ, মেমব্ৰেন লগাইছোঁ। ঠিক আছে, মেমব্ৰেনখন লগালোঁ। এতিয়া কি হ'ল, এতিয়া আমি এই মেমব্ৰেনখনৰ ৰাইট চাইডে আমি এটা বেলেগ কনচেনট্ৰেশ্যনৰ আমি কি লৈছোঁ, বেলেগ কনচেনট্ৰেশ্যনৰ সলিউশ্যন লৈছোঁ। ঠিক আছে, বেলেগ কনচেনট্ৰেশ্যনৰ সলিউশ্যন, এইপিনে আমি এটা বেলেগ কনচেনট্ৰেশ্যনৰ সলিউশ্যন লৈছোঁ, সলিউশ্যনৰ কনচেনট্ৰেশ্যন কৈ পাইছোঁ। ঠিক আছে, তো উল্টা হৈ গৈছিলে। তো এইপিনে এটা বেলেগ সলিউশ্যন, এইপিনে এটা বেলেগ সলিউশ্যন, এইপিনে সলিউশ্যনটো কনচেনট্ৰেশ্যন C1 আৰু এইপিনৰটো C2। ঠিক আছে, C1 কনচেনট্ৰেশ্যন, এইপিনে C2 কনচেনট্ৰেশ্যন হ'ল। এতিয়া কি কৰিলোঁ, এতিয়া আমি অকণমান দেৰি যদি চাওঁ, আমি কৈছোঁ যে কনচেনট্ৰেশ্যন C1 ইজ গ্ৰেটাৰ দেন C2। ঠিক আছে, আমি যে কৈ আছোঁ এতিয়া C1 কনচেনট্ৰেশ্যন, C2 কনচেনট্ৰেশ্যন, সেইখিনি একচুৱেলি আমি সলিউটৰ কনচেনট্ৰেশ্যনৰ কথা কৈ আছোঁ। এই সলিউশ্যনটোত, এই S1 সলিউশ্যনটোত আমি সলিউশ্যন 1 লৈছোঁ আৰু সলিউশ্যন 2 লৈছোঁ। ঠিক আছে, এই S1 সলিউশ্যনটোত কি হৈছে, সলিউটৰ কনচেনট্ৰেশ্যনটো এই S2ৰ সলিউটৰ কনচেনট্ৰেশ্যনটোতকৈ বেছি হৈছে। তো C1 ইজ গ্ৰেটাৰ দেন C2 মানে কি, আমি কনচেনট্ৰেশ্যন টাৰ্মছবিলাক কাৰ ৰেচপেক্টত লিখোঁ? আমি চোৱা, মোলাৰিটি যদি লিখোঁ, মোলাৰিটি লিখিবলৈ যাওঁতে আমি কি লিখোঁ, নাম্বাৰ অফ মোলছ অফ সলিউট পাৰ্টিকেলছ, হয় নাই? আমি সলিউট পাৰ্টিকেলছ উইথ ৰেচপেক্ট টু ছামথিং, আমি কি লিখোঁ মোলালিটিত, আমি তেতিয়াও নাম্বাৰ অফ মোলছ লিখোঁ উইথ ৰেচপেক্ট টু মাছ অফ ৱেইট অফ সলভেণ্ট, হয় নাই?
তো তেনেকুৱাই হয় নাই? তো এতিয়া কি হ'ল এই C1 কনচেন্ট্ৰেশ্যন ইজ গ্ৰেটাৰ দেন C2 মানে আমি C1 কাৰ কনচেন্ট্ৰেশ্যনৰ কথা কৈ আছো সলিউটৰ কনচেন্ট্ৰেশ্যন বেছি ইয়াত ঠিক আছে এই C2 টোতকে ঠিক আছে হ'ল এতিয়া কি হ'ল য'ত সলিউট বেছি থাকিব এটা সলিউশন আছে ঠিক আছে মই তোমাক একদম এটা কমন সেন্সৰ কথা সুধিছো এটা সলিউশন আছে আমি কি লৈছো তাত 1 লিটাৰ সলভেন্ট লৈছো আমি 1 লিটাৰ সলভেন্ট ললো ঠিক আছে আমি কি কৈছো 1 লিটাৰ সলভেন্ট লৈছো এতিয়া কি হ'ল এতিয়া চাবা দেই 1 লিটাৰ আমি সলভেন্ট ললো তাতে আমি সলিউট এড কৰিলো আৰু কনসেন্ট্ৰেশ্যন বনাই দিলো কিমান ধৰা কিমান আমি 5 মোলাৰ কনসেন্ট্ৰেশ্যনৰ এটা সলিউশন পাই গলো মানে কি আমি সলিউট 5 মোল এড কৰি দিলো এই 1 লিটাৰ কি সলভেন্টটোত এতিয়া ইয়াত 5 মোল আছে আমি যদি কওঁ 1 লিটাৰ সলিউশন এটা লৈছো আৰু ইয়াত আমি 2 মোলাৰ বনালো 2 মোলাৰ কনসেন্ট্ৰেশ্যনৰ এটা সলিউশন বনালো ঠিক আছে ইয়াত এতিয়া কনসেন্ট্ৰেশ্যনটো সলিউটৰ কিমান হ'ব ইয়াত 5 মোল 5 মোলাৰ সলিউশনটোত 5 মোল আৰু 2 মোলাৰ সলিউশনটোত 2 মোল তো সলিউটৰ কনসেন্ট্ৰেশ্যন মানে কি গোটেই সলিউশনটো কনসেন্ট্ৰেশ্যন ঠিক আছে আমি সলিউশনৰ কনসেন্ট্ৰেশ্যন কাৰ ৰেসপেক্টত লিখো সদায় সলিউটৰ কনসেন্ট্ৰেশ্যনক আমি প্ৰায়োৰিটি দিওঁ ঠিক আছে তো আমাক যদি কয় সলিউশন 1ৰ কনসেন্ট্ৰেশ্যন সলিউশন 2তকৈ বেছি তো মানে আমি সলিউটৰ কনসেন্ট্ৰেশ্যন সলিউশন 1ত চাই আছো ঠিক আছে সলিউটৰ কনসেন্ট্ৰেশ্যন সলিউশন 1ত বেছি কাটকে সলিউশন 2ৰ সলিউটৰ কনসেন্ট্ৰেশ্যনতকৈ ঠিক আছে C1 গ্ৰেটাৰ দেন C2 কথা বুজি পালা তো এতিয়া এপিনে সলিউট মলিকুলস কি আছে হাই কনসেন্ট্ৰেশ্যনত আছে ঠিক আছে এপিনে হাই কনসেন্ট্ৰেশ্যনত আছে এপিনে লো কনসেন্ট্ৰেশ্যনত আছে ঠিক আছে আমি কথা এটা জানো নাই এই যে কারেন্ট সদায় হায়ার পটেনশিয়ালৰ পৰা লোৱাৰ পটেনশিয়াললৈ মুভ কৰে ঠিক আছে আমি জানো যে পানী সদায় ওপৰ হাইট বেছি জেগা পা H1 is greater than H2 তেতিয়া কি হ'ব এই H1 আহি টপা H2 লে পানীখিনি পৰে ঠিক আছে তেনেকে যেতিয়া কনসেন্ট্ৰেশ্যন C1 is greater than C2 সলিউটৰ কনসেন্ট্ৰেশ্যন C 8 পিনে বেছি এপিনে কম তো সলিউটৰ পাৰ্টিকলছ খিনি এই মেমব্ৰেনখনৰ মাজেদি এপিনলে মুভ কৰিব ঠিক আছে C1 ৰ থ্ৰু C2 লে মুভ কৰিব C1 ৰ পৰা C2 লে মুভ কৰিব ঠিক আছে তো এতিয়া কথাটো কি হ'ল এতিয়া কথাটো চাবা দেই সলিউটৰ পাৰ্টিকলছ খিনি কোপা মুভ কৰিছে সলিউট পাৰ্টিকলছ খিনি মুভ কৰিছে C1 ৰ পৰা C2 লে কাৰণ C1 is greater than C2 কেতিয়ালৈকে মুভ কৰিব যেতিয়ালৈকে C1 আৰু C2 ইকুৱেল হৈ নাযায় তো তেতিয়ালৈকে মুভ কৰিব হয় নাই তাৰ পিছত আমি যদি সলভেন্টৰ পাৰ্টিকলছ খিনি চাওঁ এতিয়া সলভেন্টৰ পাৰ্টিকলছ খিনি যদি চাওঁ কি পাম সলভেন্টৰ কনসেন্ট্ৰেশ্যন এতিয়া চাব লাগিব আমি সলিউশনৰ কনসেন্ট্ৰেশ্যন চালে নাপাম ঠিক আছে সলিউটৰ কনসেন্ট্ৰেশ্যন চাই আমি কৈছো যে ই C1 টো বেছি আছিল C2তকে তো C1 ৰ পৰা C2 লে মুভ কৰিলে এতিয়া সলভেন্টৰ কনসেন্ট্ৰেশ্যন য'ত বেছি হ'ব তাৰ পৰা কোলে মুভ কৰিব কম সলভেন্টৰ কম কনসেন্ট্ৰেশ্যন থকা সাইডটোলে এতিয়া S1 S2 ত কোনটো বেছি আছে চোৱা C1 is greater than C2 মানে কি সলিউট 1 ত বেছি আছে 1 ৰ কনসেন্ট্ৰেশ্যন বেছি 2 ৰ কনসেন্ট্ৰেশ্যন কম সলিউটৰ ৰেসপেক্টত তেনে সলভেন্ট কি হ'ব উল্টাটো হ'ব সলভেন্টৰ কি হ'ব S1 is less than S2 হয় নাই সিম্পল কথা এটোটো ভাবি পাব লাগিব তো সলভেন্ট খিনি কোবা কলে মুভ কৰিব S2 ৰ পৰা S1 লে হয় নাই S2 ৰ পৰা S1 লে এনেকুৱা হ'ব নেকি S1 ৰ পৰা S2 লে নাযাব নেকি যাব বাট বেছিকে কোবা কলে আহিব হায়াৰ কনসেন্ট্ৰেশ্যনৰ পৰা লোৱাৰ কনসেন্ট্ৰেশ্যন ঠিক আছে হায়াৰ কনসেন্ট্ৰেশ্যনৰ পৰা লোৱাৰ কনসেন্ট্ৰেশ্যনলৈ আহিব হল বুজি পালা এতিয়া কথাটো কি হ'ল চাবা দেই এতিয়া যদি মই তোমালোকক ডেফিনেশ্যনটো লিখাবলৈ যাওঁ কাৰ ডিফিউজনৰ ঠিক আছে কি বুলি লিখিব পাৰিবা it is the movement of substances ঠিক আছে substances from
ফ্ৰম কি ইয়াৰ হায়াৰ কনচেন্ট্ৰেশ্যন যেনেকে সলিউটখিনি কি হৈছিলে সলিউটৰ হায়াৰ কনচেন্ট্ৰেশ্যনৰ পৰা সলিউটৰ লোৱাৰ কনচেন্ট্ৰেশ্যনলৈ গৈছিলে তেনেকে কি হ'ব প্ৰত্যেকটো সাবষ্টেন্সে কি হ'ব তাৰ হায়াৰ কনচেন্ট্ৰেশ্যনৰ সাইডৰ পৰা লোৱাৰ কনচেন্ট্ৰেশ্যন সাইডলৈ মুভ কৰিব ঠিক আছে from its higher concentration site to its lower concentration site হয় না ঠিক আছে কেতিয়ালৈকে মুভ কৰিব until sorry কিবা লিখি পাইছো until the concentrations became equal on both sides ঠিক আছে এতিয়া কি হল এতিয়া আমি যদি এই ডেফিনেশনটো চাও আমি এইটো কথাই বুজি পাম ঠিক আছে কোপা কলে গৈছিলে সলিড পাৰ্টিকলছ খিনি ইয়াৰ হায়াৰ কনসেন্ট্ৰেশনৰ সাইডৰ পৰা ইয়াৰ লোৱাৰ কনসেন্ট্ৰেশন সাইডলৈ গৈছিলে ইয়াত এটোই লিখিলো ইট ইজ দা মুভমেন্ট অফ সাবস্টেন্সেস ইয়াত কি খিনি হৈছে সলিড খিনি ঠিক আছে আৰু এস টু সলভেন্টৰ কথা যদি চাও সলভেন্ট খিনিও তাৰ হায়াৰ কনসেন্ট্ৰেশন সাইডৰ পৰা লোৱাৰ কনসেন্ট্ৰেশন সাইডলৈ গৈছে ঠিক আছে তো substances from its higher concentration side to its lower concentration side until the concentration became equal on both side ঠিক আছে ইয়াৰ পৰা C1 ৰ পৰা C2 লে কেতিয়ালৈকে যাব যেতিয়ালৈকে C1 আৰু C2 ইকুৱেল নহয় ঠিক আছে আমি তেনে এতিয়া ডিফিউজন বুজি পালো ঠিক আছে ডিফিউজনৰ কথা ইমানখিনি আছিল তাৰ পিছত এতিয়া কি হ'ল আমি যদি এতিয়া অসমোসিস চাও অসমোসিসটো ডিফিউজনৰ নিচিনা অলমোস্ট একেই ঠিক আছে বাট এটা ডিফাৰেন্স কি আহি যায় ডিফাৰেন্সটো কি আহিব চাবা দেই এতিয়া আহিলে অসমোসিস এতিয়া আহিলে অসমোসিসত ডিফিউজনৰ নিচিনা একেই বস্তুখিনি হয় বাট অসমোসিসত কি হয় আমি যে এতিয়া ডিফিউজনত যেনেকে দুইটা পাৰ্টিকলছ সলিউশনটো দুইটা পাৰ্টিকলছ সলিউট আৰু সলভেন্ট হয় নাই দুইটা কম্পোনেন্ট কি হৈছিলে হায়াৰ কনসেন্ট্ৰেশন সাইডৰ পৰা ইয়াৰ লোৱাৰ কনসেন্ট্ৰেশন সাইডলৈ গৈছিলে কিন্তু অসমোসিসত কি হ'ব অকল আমি এই সলভেন্ট পাৰ্টিকলছ খিনি কি কৰিম মুভ কৰিবলৈ এলাউ কৰিম ঠিক আছে আমি সলিউট পাৰ্টিকলছ খিনি ৰাখি দিম কেনেকৈ ৰাখিম আমি এই যে মেমব্ৰেনখন লগাইছিলো পাৰ্মিয়েবল মেমব্ৰেনখন লগাইছিলো আমি যে যিখন মেমব্ৰেন লগাইছিলো সেই মেমব্ৰেনখনত যদি আমি যিকিটা পোৰ্স আছিল মানে পোৰ্স মানে কি ফুটাকিটা যিকিটা ফুটাৰ থ্ৰু এই সলিউট পাৰ্টিকলছ খিনি সলভেন্ট পাৰ্টিকলছ খিনি হায়াৰ কনসেন্ট্ৰেশন সাইডৰ পৰা লোৱাৰ কনসেন্ট্ৰেশন সাইডলৈ গৈ আছিল ঠিক আছে তো সেই ফুটাকিটা যদি আমি অকমান হৌ গৈ দিও আমি জানো যে সলিউটৰ যিখিনি পাৰ্টিকলৰ সাইজ থাকে ঠিক আছে সলিউট মলিকিউলছৰ সাইজখিনি সলভেন্টৰ মলিকিউলছৰ সাইজতকে ডাঙৰ থাকে তো আমি যদি পোৰ্স গিটা সৰু কৰি দিও সলভেন্টৰ মলিকিউলছখিনি সৰু সলিউটৰ খিনি ডাঙৰ অকল আমি সলভেন্টৰ সাইজৰ যদি ফুটাখিনি কৰি দিও তেতিয়া সলভেন্টখিনি অকল পাস হ'ব তো সলিউটখিনি পাস নহব তো হেতুৱে আমি কৰিম এতিয়া ঠিক আছে আমি কি কৰিলো এতিয়া আমি কি কৰিম চাবা দেই এটো এটা বিকাৰ ললো বিকাৰটোত কি কৰিলো এই যে মেমব্ৰেনখন আছিল বিকাৰটোত আমি দুটা সলিউশন লৈ আছিলো এপিনে C1 লৈছিলো এপিনে লোৱা সলিউশনটো S1 আছিলে তাৰ কনসেন্ট্ৰেশন C1 আছিলে এপিনে লোৱাটো C2 এপিনে লোৱাটো S2 হয় না তো আমি কৈ আছিলো C1 কনসেন্ট্ৰেশন ইজ গ্ৰেটাৰ দেন C2 একিটা হৈ গল সলিউটৰ কনসেন্ট্ৰেশনৰ কথা তেনে সলিউশনটোৰ কনসেন্ট্ৰেশন মানে সলিউটৰ কনসেন্ট্ৰেশন আৰু সলভেন্টৰ কনসেন্ট্ৰেশনটো কি হয় উল্টা যত সলিউট বেছি থাকে তাত সলভেন্ট কি হ'ব লাগিব কম হ'ব লাগিব ঠিক আছে তো যত সলিউট কমকে থাকিব তাত সলভেন্ট বেছিকে থাকিব তো আমি সলভেন্টৰ হায়াৰ কনসেন্ট্ৰেশন কোনটো পাইছিলো S2 is greater than S1 হয় না তো এটো পাইছিলো এতিয়া কি হ'ব
আমি অসমোসিছত অকল কি কি পাছ কৰিবলৈ দিম সলিউটৰ পাৰ্টিকেলছখিনি নিদিওঁ সলভেণ্টৰখিনিহে অকল দিম ঠিক আছে আমি সলিউটৰখিনি নিদিওঁ সলভেণ্টৰখিনি দিম এতিয়া সলিউট পাৰ্টিকেলছখিনি কোনপিনৰ পৰা কোনপিনে মুভ কৰিব এইপিনৰ পৰা হায়াৰ কনচেন্ট্ৰেশ্যন আছে তো S2 পৰা S1 লৈ যাব সলিউট পাৰ্টিকেলছখিনি হয় নাই তো আমি অসমোসিছটো কি বুলি ক'ম অসমোসিছত অকল কি হ'ব সলভেণ্ট পাৰ্টিকেলছখিনি মুভ কৰিব ঠিক আছে অসমোসিছত কি হয় অকল সলভেণ্ট পাৰ্টিকেলছখিনি মুভ কৰে ডিফিউজনৰ নিচিনা একেই বাট ডিফিউজনত কি হৈছিলে যিমানখিনি পাৰ্টিকেলছ যিমানখিনি মানে কি আছিল কম্পোনেণ্ট আছিল সলিউচনটো সিমানখিনিয়ে গৈ আছিল সলিউট সলভেণ্ট দুইটা গৈ আছিল বাট কি হ'ল এতিয়া সলিউচনটোৰ অকল এটা কম্পোনেণ্ট আমি যাবলৈ দিছোঁ এটা অকল যাবলৈ দিলে নহ'ব সেইটো আকৌ সলভেণ্টটোহে যাবলৈ লাগিব আমি অকল এটাক এলাও কৰিছোঁ সলিউটক এলাও কৰিছোঁ সেইটো নহয় অসমোসিছ ঠিক আছে তো আমি সলভেণ্টক অকল এলাও কৰিম ঠিক আছে বুজি পালা তো এতিয়া অসমোটিক প্ৰেচাৰটো আমি চাওঁ ঠিক আছে অসমোসিছ বুজি পালা পালানে পালা পালা বুলি ভাবিছোঁ যদি নাই পোৱা আৰু কমেণ্ট বক্সত জনাই দিবা ঠিক আছে আমিতো আছোৱেই বুজাই আকৌ দিম কিনো ডাঙৰ কথা তোমালোকৰ হেল্প কৰিবলৈ আছোঁ অসমোটিক প্ৰেচাৰ হয় নাই এইটো লিখিয়ে থৈছোঁ আকৌ কেলৈ লিখিম ঠিক আছে অসমোটিক প্ৰেচাৰ এতিয়া অসমোটিক প্ৰেচাৰটো কি হয় আমি কি কৰিলোঁ এতিয়া এনেকৈ এটা বিকাৰ ল'লোঁ ঠিক আছে আৰু এইপিনে এটা আমি বিকাৰ ল'লোঁ এতিয়া কি হ'ল আমি মাজতে এনেকৈ যাবলৈ দি দিলোঁ হ'ল এতিয়া আমি ইয়াত কি কৰিছোঁ আমি ইয়াত ঠিক আছে এখন খোলা আছে তো এইটো এটা পিষ্টনৰ নিচিনা কাম সৰি পিষ্টন নহয় ইয়াৰ ওপৰত জাষ্ট মানে কি হৈ আছে ইয়াৰ ওপৰত আমি খালি এয়াৰত দিছোঁ তো ইয়াৰ ওপৰত এই বস্তুটোৰ ওপৰত কি থাকিব এটা এটমস্ফেৰিক প্ৰেচাৰ থাকিব হয় নাই যিটো প্ৰেচাৰ থাকিব সেইটো এটমস্ফেৰিক প্ৰেচাৰ হ'ব ঠিক আছে তো আমি এতিয়া এটা সাইডত কি লৈছোঁ এটা সাইডত আমি সলিউশনটো এটা লৈছোঁ ঠিক আছে আৰু এটা সাইডত আমি সেই সলিউশনটো অকল সলভেণ্টটো লৈছোঁ এতিয়া সলভেণ্টৰ কনচেন্ট্ৰেশ্যন কোনপিনে বেছি য'ত পিওৰ সলভেণ্ট আছে তাত অবভিয়াছলি বেছি হ'ব সলভেণ্টৰ কনচেন্ট্ৰেশ্যন সলিউশনটোত আমি কি কৰিলোঁ সলিউট মিক্স কৰি দিলোঁ তো আমি যদি 1 মিলিলিটাৰ যদি লওঁ তাত আমি সলভেণ্ট কমকৈ পাম নাই সেইটোৱে কথা ঠিক আছে তো এতিয়া কি হ'ব সলভেণ্টৰ হায়াৰ কনচেন্ট্ৰেশ্যনৰ পৰা লোৱাৰ কনচেন্ট্ৰেশ্যনলৈ কি যাব বস্তুখিনি যাব ঠিক আছে সলভেণ্টৰ হায়াৰ কনচেন্ট্ৰেশ্যনৰ পৰা লোৱাৰ কনচেন্ট্ৰেশ্যনলৈ যাব আমি ইয়াতে মাজতে কি লগাব লাগিব সেমি পাৰ্মিয়েবল মেমব্ৰেন যদি পাৰ্মিয়েবল মেমব্ৰেন এখন লগাই দিওঁ তেতিয়া কি হ'ব তেতিয়া এইপিনে যে সলিউটখিনি যিখিনি আছিলে সেইপিনে গুচি যাব কাৰণ এইপিনে সলভেণ্ট কি সলিউটৰ কনচেন্ট্ৰেশ্যন 0 কাৰণ আমি অকল পিওৰ সলভেণ্ট লৈ আছোঁ ঠিক আছে তো আমি SPM এখন লগাব লাগিব সেমি পাৰ্মিয়েবল মেমব্ৰেন এখন লগাব লাগিব ঠিক আছে লগালোঁ আমি এতিয়া কি দেখিলোঁ এইখিনি কি হৈছে সলভেণ্ট পাৰ্টিকেলছখিনি কি হ'ল তাৰ হায়াৰ কনচেন্ট্ৰেশ্যনৰ পৰা তাৰ লোৱাৰ কনচেন্ট্ৰেশ্যনলৈ আহিলে এইপিনে কি লোৱাৰ কনচেন্ট্ৰেশ্যন ঠিক আছে কেলে হৈছে গম পাইছা নহয় পাইছা নাই বাৰু পাবতো লাগে বাৰু মই কৈছোৱে কাৰণখিনি ঠিক আছে তো এতিয়া এইটো কি হৈ আছে অসমোসিছ হৈ আছে নাই সলভেণ্ট পাৰ্টিকেলছখিনি তাৰ হায়াৰ কনচেন্ট্ৰেশ্যনৰ পৰা তাৰ লোৱাৰ কনচেন্ট্ৰেশ্যনলৈ সেমি পাৰ্মিয়েবল মেমব্ৰেনৰ থ্ৰু পাছ কৰি আছে তো এইটোকে আমি কি কৈ আছোঁ অসমোসিছ কৈ আছোঁ তো এতিয়া কি হৈ আছে অসমোসিছ হৈ আছে ঠিক আছে আমি যদি এই অসমোসিছটো জাষ্ট মানে ৰখাবলৈ বিচাৰোঁ আমি ৰখাম কেনেকৈ ৰখাম আমি যদি এতিয়া কি কৰিম এই যে এটমস্ফেৰিক প্ৰেচাৰটো আছে আমি যদি আৰু এটা এক্সট্ৰা প্ৰেচাৰ ধৰা পাই ঠিক আছে পাই এটা এক্সট্ৰা এক্সেছ প্ৰেচাৰ ঠিক আছে এইটো এটা এক্সেছ প্ৰেচাৰ আমি যদি এটা এক্সেছ প্ৰেচাৰ এইপিনৰ পৰা দিওঁ তেতিয়া কি হ'ব অসমোসিছটো কি হ'ব যিটো ৰেটত হৈ আছিল কমি যাব আৰু এনেকুৱা এটা আমি প্ৰেচাৰলৈকে পামগৈ
এনেকুৱা আমি যদি অকমান প্ৰেছাৰ বহাই গৈ আছো আমি এনেকুৱা এটা প্ৰেছাৰ পামগে য'ত কি হ'ব এই যে অসমোসিসটো হৈ আছিল সেই অসমোসিসটো নোহোৱা হৈ যাব ঠিক আছে তো সেই পাইটোক আমি কি কম মিনিমাম এক্সেস প্ৰেছাৰ ঠিক আছে মিনিমাম এক্সেস প্ৰেছাৰ ঠিক আছে এই মিনিমাম এক্সেস প্ৰেছাৰটোকে আমি আকৌ কি বুলি কম অসমোটিক প্ৰেছাৰ বুলি কম বুজি নাপালা আকৌ এবাৰ বুজাই দিছো চোৱা তো চোৱা এতিয়া কি হ'ল আমি এতিয়ালৈকে এইটো প্ৰেছাৰ চেছাৰ একো দিয়া নাই নৰ্মেল কণ্ডিশ্যনত ৰাখি দিছো নৰ্মেল কণ্ডিশ্যনত কি হৈছে ইয়াৰ ওপৰত এটমস্ফিয়াৰিক প্ৰেছাৰ এটা আছে ইয়াৰ ওপৰতো আছে ঠিক আছে তো এইপিনে সলভেন্ট লৈছো এইপিনে সলিউশন আছে তো সলভেন্টৰ কনসেন্ট্ৰেশন কোন পিনে বেছি য'ত সলভেন্ট পিওৰ সলভেন্টটো আছে তাত অবিয়াসলি বেছি হ'ব ঠিক আছে আৰু এইপিনে কি লৈছো আমি সলিউশন তো সলিউশনত কি আছে সলিউটো আছে সলভেন্টটো আছে আমি যদি ইয়াৰ 1 মিলিলিটাৰ উঠাই আনো আমি ইয়াত কি পাম সলিউটৰ কনসেন্ট্ৰেশনো পাম সলিউটো থাকিব তাত সলভেন্টটো থাকিব কিন্তু ইয়াৰ 1 মিলিলিটাৰ উঠাই যদি আনো তাত অকল কি থাকিব সলভেন্ট থাকিব তো কোন পিনে বেছি কনসেন্ট্ৰেশন সলভেন্টৰ এইপিনে তো এইপিনৰ পৰা কি কৰিব এইপিনে মুভ কৰিব আমি সেমি পাৰমিয়েবল মেমব্ৰেন লগাইছো তো সলিউট পাৰ্টিকলছ খিনি মুভ কৰিব নোৱাৰে হয় নাই তো আমি সেমি পাৰমিয়েবল মেমব্ৰেন লগোৱাৰ লগে লগে কি হ'ব অকল সলভেন্ট পাৰ্টিকলছ খিনি মুভ কৰিব সলভেন্ট পাৰ্টিকলছৰ হায়াৰ কনসেন্ট্ৰেশন টু লোৱাৰ কনসেন্ট্ৰেশন সাইড যাব ঠিক আছে সলভেন্ট খিনি এপিনে গুচি গ'ল ঠিক আছে এতিয়া কি হ'ল আমি যদি এই অসমোসিসটো ৰখাব বিচাৰো আমি কি কৰিম এপিনে প্ৰেছাৰ এটা দিম ঠিক আছে এপিনে আমি প্ৰেছাৰ এটা দিম এটমস্ফিয়াৰিক প্ৰেছাৰটো আছিলেই তাৰ লগতে আমি আৰু এটা প্ৰেছাৰ দিম ঠিক আছে আৰু সেই মিনিমাম প্ৰেছাৰটো ঠিক আছে যিটো মিনিমাম প্ৰেছাৰত এই অসমোসিস প্ৰসেসটো ৰখি গৈছে আমি সেই মিনিমাম প্ৰেছাৰটো কি কম অসমোটিক প্ৰেছাৰ বুলি কম আৰু আমি সেই মিনিমাম প্ৰেছাৰটোক পাইৰে ডিনোট কৰো ঠিক আছে পাই আৰু আমি পাইক কি বুলি কওঁ অসমোটিক প্ৰেছাৰ বুজিলা ঠিক আছে অসমোটিক প্ৰেছাৰটো কি হয় ডেফিনেশনটো লিখি লোৱা it is the minimum excess pressure ঠিক আছে এটো এটা মিনিমাম এক্সেস প্ৰেছাৰ হ'ব ঠিক আছে that should be applied ঠিক আছে আমি এপ্লাই কৰিম that should be applied ক'ত এপ্লাই কৰিম on the solution ঠিক আছে সলিউশনত আমি এটা প্ৰেছাৰ কি কৰিম এপ্লাই কৰিম ঠিক আছে that should be applied on the solution কি কৰিবলৈ আমি সলিউশনটোত প্ৰেছাৰ এপ্লাই কৰিছো কি কৰিবলৈ আমি অসমোসিস নহবলে তো কি বুলি লিখিম to prevent the osmosis হয় নাই আমি অসমোসিসটো প্ৰিভেন্ট কৰিবলৈ কি কৰি আছো অসমোটিক প্ৰেছাৰ ইউজ কৰি আছো আমি যদি অসমোসিস নিলিখি আমি এনেকেও লিখিব পাৰিম to prevent the অসমোসিসটো কি হয় হেতু লিখি দিম to prevent the migration অসমোসিসটো কি হয় মাইগ্ৰেশন অফ সলভেন্ট পাৰ্টিকলছ হয় নাই মাইগ্ৰেশন অফ সলভেন্ট পাৰ্টিকলছ ঠিক আছে মাইগ্ৰেশন অফ সলভেন্ট পাৰ্টিকলছ ফ্ৰম ইটস হায়াৰ কনসেন্ট্ৰেশন টু লোৱাৰ কনসেন্ট্ৰেশন হয় নাই ক'ৰ পৰা into the solution সাইডলৈ গৈ আছে নাই আমি সলভেন্টৰ পাৰ্টিকলছ খিনি সলিউশন সাইডলৈ যোৱাৰ পৰা প্ৰিভেন্ট কৰি আছো মাইগ্ৰেশন অফ সলভেন্ট মলিকিউলছ ইনটু দা সলিউশন হয় নাই তো থ্ৰু কি আছিলে কাৰ থ্ৰু গৈছে সেমি পাৰমিয়েবল থ্ৰু এ সেমি পাৰমিয়েবল মেমব্ৰেন ঠিক আছে থ্ৰু এ সেমি পাৰমিয়েবল মেমব্ৰেন এটোৱে হৈ গ'ল কাৰ অসমোটিক প্ৰেছাৰৰ ডেফিনেশন ঠিক আছে অসমোটিক প্ৰেছাৰৰ ডেফিনেশনটো বুজি পালা বুলি ভাবিছো তো কেতিয়াবা আহি যায় কোৱেশ্চন ঠিক আছে এতিয়া আমি কি কৰিলো আমি এতিয়া কি কৰিম এক্সপেৰিমেন্ট কৰি চাম এক্সপেৰিমেন্ট কৰি চালো ঠিক আছে সাইন্টিস্ট বিলাকে কৈ চাইছে আমিতো কি কৰিম আৰু এতিয়া আমি পঢ়া মানুহ জাস্ট তো এতিয়া এক্সপেৰিমেন্টালি কি পালো পাই ইজ
এই যে পাই অস্মটিক প্ৰেছাৰটো আমি যেটো এক্সেস প্ৰেছাৰ দি আছো হে পাইটো কাৰ ডাইৰেক্টলি প্ৰপোৰ্শনেল জানা এই সলিউশনটো মোলাৰিটি ডাঙৰ ফলা m মানে কি ক্যাপিটেল M মানে কি মোলাৰিটি অফ দা সলিউশন হয় না and again pi is directly proportional to কি পালে টেম্পারেচার পালে তো আমি যদি এতিয়া এই ইকুয়েশন নহয় এই 1 আৰু 2 যদি আমি যদি একেলগ কৰি দিও কি পাম pi is directly proportional to mt পাম নাই পাম নে না পাম হয় না তাৰ পিছত আমি এতিয়া proportionality constant অতৰাবলে সৰি proportionality সাইনটো অতৰাবলে proportionality constant এটা আনিব লাগিব আমি অসমীয়াত কওঁ তাক সমানুপাতিক ধ্ৰুৱক ঠিক আছে এই সমানুপাতিক চিনডাল অতৰাবলে আমি সমানুপাতিক ধ্ৰুৱক এটা আনিব লাগিব তাক আমি কৈ দিলো r বুলি rmt ঠিক আছে আহিছে নাই কেমেৰাটো আহিছে ঠিক আছে rmt কৈ দিলো আমি যদি অকমান ধুনিয়াকে ৰিএৰেঞ্জ কৰি দিও এটো কি পাই যাম পাই ইকুৱেল টু mrt ঠিক আছে আমি mrt লিখাৰ এটা কাৰণ আছে আমি এতিয়া প্ৰেছাৰৰ কথা আহি আছে প্ৰেছাৰ ক্লাছ 11 ত ক'বাত পাইছিলো নেকি কিবা আইডিয়েল যেটো মানে গেছ ল আছিলে ঠিক আছে তাত গেছ ল এটা আইডিয়েল ইকুৱেশন পাইছিলো pv nrt কিবা বুলি ঠিক আছে আমি যদি এতিয়া pv nrt টো চাও আমি এতিয়া কি চাম pv nrt ঠিক আছে আৰু যদি ইয়াক অকমান ৰিএৰেঞ্জ কৰি দিও আমি কি পাম এই p টো এপিনে ৰাখি v টোক যদি ৰাইট সাইডে লৈ যাও এপিনে মাল্টিপ্লাই হৈ আছে এপিনে গলে ডিভাইড হৈ যাব n/v into rt n/v টোকে আমি মোলাৰিটি বুলি নকওঁ কওঁ r t টেম্পারেচার এটো t in কেলভিন ঠিক আছে t in কেলভিন ঠিক আছে p মানে কি প্ৰেছাৰ পাই প্ৰেছাৰ দেখুৱাই আছে তো এটো কি হয় আমি আইডিয়েল গ্যাস ইকুয়েশনটোকে কি কৰিলো আমি এতিয়া এটো আমি সলিউশনত লগাই দিলো তো আমি কি পাই গলো এটো পাই গলো ঠিক আছে তো সিম্পল হয় বস্তুখিনি ঠিক আছে বুজি পালা বুলি ভাবিছো আৰু এটা ৰিভাৰ্স অসমোসিস আছিলে ৰিভাৰ্স অসমোসিস মানে কি এই যে এক্সেস প্ৰেছাৰটো আমি দিছো পাইটো সোৱা ৰিভাৰ্স অসমোসিসৰ কথাটো সোৱা দেই এতিয়া পাইটো আমি দিছো পাইটো আমাৰ মিনিমাম প্ৰেছাৰ যেটোত আমি অসমোসিসটো ৰখাই দিলো আমি যদি পাইতকে বেছি দি দিও কি হ'ব পাইতকে যদি বেছি দি দিও এই সলিউশনৰ যিখিনি সলভেন্ট পাৰ্টিকলছ আছিলে হায়াৰ কনসেন্ট্ৰেচন লোৱাৰ কনসেন্ট্ৰেচন এতিয়া নাছে আৰু কি কৰিলে অসমোসিসটো হে হায়াৰ কনসেন্ট্ৰেচনৰ পৰা লোৱাৰ কনসেন্ট্ৰেচনলৈ হয় না তো এতিয়া কি হ'ল যেতিয়া আমি পাইতকে বেছি এটা প্ৰেছাৰ দি দিছো তেতিয়া কি হ'ব এই যেটো ইয়াত যিখিনি সলিউশনটোত সলভেন্ট পাৰ্টিকলছ আছিলে সেইখিনি লেফট টু ৰাইট মুভ কৰিবলৈ ষ্টাৰ্ট কৰিব মানে কি সলিউশনৰ পৰা সলভেন্টৰ সাইডলৈ তো অসমোসিসৰ ৰিভাৰ্স হ'ল নাই ৰিভাৰ্স মানে কি অসমোসিসটো সলভেন্ট টু সলিউশন হৈ আছিল ঠিক আছে এতিয়া কি হ'ল এই পাইট যেটো প্ৰেছাৰত আমি বস্তুটো ৰখাই দিছিলো অসমোসিসটো ৰখাই দিছিলো তাতকে বেছি যেতিয়া প্ৰেছাৰ দি দিম when a pressure more than osmotic pressure is applied then কি হ'ব the solvent molecules of solution starts moving from solution to solvent side ঠিক আছে তো হেতুৱে আমাৰ কি ৰিভাৰ্স অসমোসিস হল তো ইয়াত আৰু ইমান একো নাই ঠিক আছে এটা বস্তু আছিলে কি আইসোটনিক সলিউশন ঠিক আছে আইসোটনিক হাইপাৰটনিক হাইপোটনিক ঠিক আছে হে তিনটা তোমালোকে কিতাপখনতে পাই যাবা ইমান বেছি ইম্পৰ্টেন্ট নহয় ঠিক আছে কেতিয়াবা এক্সাম্পল এটা আহে তো সেই কিতাপখনতে তোমালোকে নিজে পঢ়ি ল'বা হেতু আৰু মানে কিতাপ কোনখনৰ কথা কৈ আছো এনসিইআৰটি কথা কৈ আছো ঠিক আছে কেমিষ্ট্ৰিৰ কাৰণে এনসিইআৰটি খন ইম্পৰ্টেন্ট হয় ঠিক আছে বোৰ্ডত সেই এনসিইআৰটি পাই ম্যাক্সিমাম কোৱেশ্চন আহি যায় ইনটেক্স কোৱেশ্চন খিনি ইম্পৰ্টেন্ট হয় ঠিক আছে তো আমি ইনটেক্স কোৱেশ্চন খিনিও সলভ কৰিম আৰু কি কৰিম আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন খিনিটো সলভ কৰিমে আকৌ মোক কৈছে যে এমসিকিউ কৰাই দিব দাদা ঠিক আছে সেই এমসিকিউ খিনিও আমি কি কৰিম সলভ কৰিম ঠিক আছে তো তোমালোকক যদি কিবা হেল্প লাগে কমেন্ট সেকশনত জনাবা আৰু আসামিছৰ নোটস খিনি সোনকালে পাবা আৰু চিন্তা কৰিব নালাগে তোমালোকে এই ভিডিঅ' খিনি কি কৰিবা
যদি ভাল লাগিছে পঢ়ি লগৰবিলাকক শ্বেয়াৰ কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা ঠিক আছে আৰু ভালকৈ পঢ়িবা অল দ্য ভেৰি বেষ্ট থেংক ইউ